সময় আছিল আহোম জনগোষ্ঠীৰ ৰাইজে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি অসমীয়া জাতিটো গঠনৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। নিজৰ ভাষা, সংস্কৃতি, কৃষ্টি সকলো বিসৰ্জন দিছিল আৰু বুৰঞ্জীৰ পাতে পাতে এই জাতিৰ শৌৰ্য বীৰ্য সকলো উল্লেখ আছে। এইবিলাক কাল্পনিক কথা নহয়, বাস্তৱ কথা, সত্য কথা, মনে সজা কাহিনী নহয়। কিন্তু আজি সেই জাতিটো কাৰোবাৰ কাৰণে ঈৰ্ষাৰ কাৰণ হৈছে, কাৰোবাৰ কাৰণে চকুৰ কোটা দাঁতৰ হুল হৈছে আৰু কোনোবাই শত্ৰু জ্ঞান কৰিবলৈ লৈছে। শত্ৰু জ্ঞান কৰাত আমাৰ আপত্তি নাই, কিন্তু কাৰোবাৰ পৃষ্ঠপোষকতাত যে এই কাণ্ড কাৰখানাবিলাক হৈ আছে তাক লৈ আমি সজাগ আৰু সচেতন হৈছোঁ। আজি সোণাপুৰৰ সমাৱেশে এটা কথা স্পষ্ট বাৰ্তা দিছে যে ৬ জনগোষ্ঠীৰ ৰাইজক চেলেঞ্জ কৰিছে, প্ৰত্যাহ্বান জনাইছে আৰু কৈছে যে ৬টা জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় চৰকাৰ ফহি যাব। চেলেঞ্জ আমি একচেপ্ট কৰিছোঁ। 2 কোটি জনসাধাৰণ ৬টা জনগোষ্ঠীৰ ৰাইজৰ আছে। আমিও ৰাজনৈতিক চেলেঞ্জ দিব পাৰোঁ, কিন্তু অসমৰ পৰিৱেশ আৰু পৰিস্থিতি সাংঘাতিক ধৰণে বেয়া হ'ব বুলি ভাবি আমি কিছুমান কাম কৰা নাই। আৰু কিছুমান অসংস্কাৰী নেতাই যিদৰে ঘুচিয়াই চকু উলিয়াই দিম বুলি কৈছে, সেই ধৰণৰ নেতাৰ বক্তব্যৰ উত্তৰ আমি দিব বিচৰা নাই। আমি নীৰৱে নিৰীক্ষণ কৰি আছোঁ, চৰকাৰৰ ভূমিকাও আমি চাই আছোঁ। কিন্তু স্পষ্ট বাৰ্তা যে অসম চৰকাৰৰ এজন মন্ত্ৰীয়ে আজি হোৱা গণসমাৱেশৰ সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল। গতিকে অসম চৰকাৰে জনাটো ভাল, বিজেপি দল আৰু চৰকাৰে জনাটো ভাল যে ৬টা জনগোষ্ঠীৰ এগেইনষ্টত এজন মন্ত্ৰীয়ে যি ধৰণে পুঁজিৰ আবণ্টন ধৰি এই ধৰণৰ কাণ্ড কাৰখানা কৰিছে, সকলো ৰাজহুৱাভাৱে স্পষ্ট কৰি দিয়া হ'ব। ইলেকশ্যন সমাগত কথাবিলাক আমিও নিৰীক্ষণ কৰি আছোঁ। ৬ জনগোষ্ঠীৰ ৰাইজৰ মাজলৈ এই বাৰ্তাবিলাক লৈ আমি যাম, কাৰণ আমাক অপমান কৰা হৈছে, আমাক তুচ্ছ তাচ্ছিল্য কৰা হৈছে, আমাক টাৰ্গেট কৰা হৈছে, ৰাজনৈতিকভাৱে আমাক টাৰ্গেট কৰা হৈছে। কিয়? ৬টা জনগোষ্ঠীৰ কি অসমত জীয়াই থকাৰ অধিকাৰ নাই? আমি কি অসমৰ ভূমিপুত্ৰ নহয়? সংবিধান কি আমাৰ বাবে নহয়? এই কথা বতৰাবিলাক আছে, বাৰ্তা স্পষ্ট। চেলেঞ্জ যদি কোনোবাই কৰিছে, চেলেঞ্জ একচেপ্ট কৰিম। আমি মৰিবলৈ ভয় নকৰোঁ, আমি মূৰ তল কৰি জীয়াই থাকিব নিবিচাৰোঁ। অসম আৰু অসমীয়া স্বাৰ্থত সকলো কৰিবলৈ প্ৰস্তুত। আৰু চৰকাৰী ষড়যন্ত্ৰত যিধৰণে আজি কাণ্ড কাৰখানাবিলাক হৈছে, সেইটো আমি মনে মনে বহি নাথাকোঁ। কাৰণ এজন মন্ত্ৰীয়ে সম্পূৰ্ণ যোগান ধৰিছে এই কথা বতৰাবিলাক। অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে এই কথাটো গুৰুত্ব সহকাৰে লোৱাটো আমি বিচাৰিছোঁ। ৬ জনগোষ্ঠীৰ ৰাইজক এজন নেতাই যিদৰে ঘুচিয়াই চকু উলিয়াই দিম বুলি কৰিছে, তাক আমি সম্পূৰ্ণৰূপে গৰিহণা দিছোঁ আৰু আপোনাৰ হস্তক্ষেপৰ আমি কামনা কৰিছোঁ। কাৰণ ৬ জনগোষ্ঠীৰ ৰাইজে আপোনাৰ নীতিটোলৈ বাট চাই আছে। আমি আপোনাৰ নীতিটো শলাগিছোঁ আৰু বাট চাইছোঁ। আমি চাম যে এই ধৰণৰ নেতাৰ বক্তব্যক আপুনি কি ধৰণে লয় আৰু ৬ জনগোষ্ঠীৰ ৰাইজক আপুনি কি ধৰণে ন্যায় প্ৰদান কৰে।